নমস্কাৰ সকলোকে ৰিষ্টাৰ্ট চেক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু তোমালোকে থাম্বনেল চাই গম পাইছাই যে এটা ভয়ংকৰ খবৰ এটা চূড়ান্ত খবৰ আহি পৰিছে মেট্ৰিক পৰীক্ষা 2025ৰ সন্দৰ্ভত তো সেই খবৰটোনো কি আচলতে 26 এপ্ৰিল 2024 তাৰিখে সেবাই এই নটিছখন পাব্লিছ কৰিছে আৰু এই নটিছখনতে 2025 বৰ্ষৰ অৰ্থাৎ 2024-25 শৈক্ষিক বৰ্ষৰ অন্তত যি 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব সেই মেট্ৰিক পৰীক্ষাত বহুখিনি সালসলনি হ'ব আৰু কেনেধৰণৰ সালসলনি হৈছে এবাৰ চাওঁ আহা তো প্ৰথম কথাটো ক্লাছ 10ৰ বাবে নহয় ক্লাছ 9ৰ বাবে এই বৰ্ষৰ 2024-25 বেটছৰ 9ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা নতুন ইলেক্টিভ ছাবজেক্ট এড কৰা হৈছে আৰু ছাবজেক্টটো হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এণ্ড ৰবটিক্স তো 2025-26 শৈক্ষিক বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে দশমলৈ পাছ কৰিব বা দশম শ্ৰেণীলৈ উত্তীৰ্ণ হ'ব সেইসকলে এই ইলেক্টিভ ছাবজেক্টটো ল'ব পাৰিব তো এই ইলেক্টিভ ছাবজেক্টৰ কিতাপখন তোমালোকে সেবাৰ অফিচিয়েল ৱেবছাইটতো পাই যাবা নহ'লে ডাউনলোড কৰিব পৰা লিংক দুটা তোমালোকক দি দিছে তোমালোকে ছেকেণ্ড পইণ্টত চাই ল'ব পাৰা আৰু তৃতীয় কথাটো দিছে যে ফাৰ্ডাৰ দ্য বুক কেন অলছ' বি অবটেইন ফ্ৰম দ্য অপেন মাৰ্কেট তো তোমালোকে অপেন মাৰ্কেটৰ পৰাও এখন অবটেইন কৰিব পাৰা তো দ্বিতীয় কথাটো দিছে চোৱা দ্য প্ৰেক্টিকেল মাৰ্কছ অফ অল ভকেশ্যনেল ছাবজেক্ট তো যিখিনি ভকেশ্যনেল ছাবজেক্ট আছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স উডক্ৰাফ্ট মিউজিক ডান্স য়োগা এণ্ড ফিজিকেল এডুকেশ্যন ফাইন আৰ্ট তো এইখিনিৰ কি কৰিছে 50% নম্বৰ প্ৰেক্টিকেল মাৰ্কছ হ'ব মানে প্ৰেক্টিকেল মাৰ্কছ 50% নম্বৰ হ'ব আৰু এইটো কেতিয়াৰ পৰা কৰিছে একাডেমিক ছেশ্যন 2024-25 মানে এই শৈক্ষিক বৰ্ষৰ পৰা এইটো আৰম্ভ কৰা হৈছে ভিডিঅ'টি শেষলৈকে চাই থাকিবা কাৰণ ভিডিঅ'টিৰ শেষতহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাকেইটি আছে তো তৃতীয় কথাটো আছে চোৱা দ্য প্ৰেক্টিকেল মাৰ্কছ ফৰ কম্পিউটাৰ ছায়েন্স এণ্ড কমাৰ্চ উইল বি 30% এজ বিফৰ তো আগৰ দৰেই কম্পিউটাৰ ছায়েন্স আৰু কমাৰ্চৰ প্ৰেক্টিকেল মাৰ্কছটো কি থাকিব 30%ই থাকিব তো 4 নম্বৰ কথাটো এটা গুৰুত্বপূৰ্ণ কথা চোৱা দ্য ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি উইল কণ্ডাক্ট দ্য প্ৰেক্টিকেল এক্সাম ফৰ অল দ্য ছাবজেক্ট তো যিখিনি ছাবজেক্টৰ প্ৰেক্টিকেল এক্সাম থাকিব সেইখিনি আগতে কি কৰে আমাৰ চেণ্টাৰে পাতে বা স্কুলে পাতে তাৰপিছত সেৱালৈ পঠিয়ায় তো এবাৰ কি কৰিব দ্য ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি ডিষ্ট্ৰিক্ট লেভেলৰ যিখন ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি থাকে তেওঁলোকে প্ৰেক্টিকেল এক্সামটো হেল্ড কৰিব তো তাৰপাছত সেৱালৈ সেই নাম্বাৰটো পঠিয়াই দিব তো 5 নম্বৰ কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু যিসকলে ভাবিছিলা যে কেনেধৰণৰ সালসলনি হ'ব এইটো এটা মূল সালসলনি চোৱা ষ্টুডেণ্টছ হেভ টু চিকিউৰ পাছ মাৰ্কছ ইন বোথ MCQ এণ্ড ডেছক্ৰিপটিভ কুৱেশ্যন ছেপাৰেটলি তো এইবাৰ আমাৰ কি হৈছিল চোৱা বহুতে কি কৰে ডেছক্ৰিপটিভ কুৱেশ্যন অৰ্থাৎ MCQক বাদ দি যিটো 45 মাৰ্কছৰ পৰ্চন থাকে সেইটোক বহুতে নকৰে MCQ 27 কৰিলে যেতিয়া পাছ হৈ যায় MCQ ধুনীয়াকৈ গোল কৰি থৈ আহে তাৰ ভিতৰত 27টা শুদ্ধ হৈ যায় আৰু পাছ কৰি যায় কিন্তু এই বছৰৰ পৰা কি কৰিছে MCQ আৰু ডেছক্ৰিপটিভ কুৱেশ্যন দুইটা পৰ্চনতে 45-45ৰ পৰ্চন দুইটাতে তোমালোকে পাছ কৰিব লাগিব তো পাছ মাৰ্ক কিমান হ'ব MCQ পৰ্চনটোতো তোমালোকে ন্যূনতম মিনিমাম 13 নম্বৰ পাব লাগিব 13 আৰু যিটো ডেছক্ৰিপটিভ পৰ্চন থাকিব তাতো তোমালোকে মিনিমাম 13 পাব লাগিব আৰু লগতে যিটো প্ৰেক্টিকেল মাৰ্কছ থাকিব প্ৰেক্টিকেল মাৰ্কছটো 50%ত ডিভাইড হৈ যাব অৰ্থাৎ তুমি যদি প্ৰেক্টিকেল মাৰ্কছ 8 পোৱা তেতিয়া MCQ পৰ্চনটোৰ লগত MCQ যদি তুমি 13 পালা তো প্ৰেক্টিকেল মাৰ্কছটো 50% হ'ব MCQ পৰ্চনটোৰ লগত 8 নম্বৰৰ 4 নম্বৰ যোগ হ'ব আৰু ডেছক্ৰিপটিভ কুৱেশ্যনৰ লগতো সেই প্ৰেক্টিকেল মাৰ্কছৰ 8ৰ পৰা 4 নম্বৰ যোগ হ'ব তো এনেদৰে এইবাৰ বহুতখিনি সালসলনি কৰিছে তো 6 নম্বৰ কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ এই কথাটো যদি গুৰুত্ব নিদিয়া তোমালোকে বহুতে ভাবি থকা গোটেই সপোনটো তোমালোকৰ ভাঙি চিঙি চুৰমাৰ হৈ যাব চাবাচোন এতিয়া কি কৈছে চোৱা দ্য OMRs উইল বি অফ 4 ছেটছ ABCD তো কি কৈছে OMRৰ ছেটছ 4টা হ'ব ABCD তো আমি কি কৰিছিলোঁ এইবাৰ আমাৰ কি হৈছে এক্সাম হলবোৰত মোৰ কাষৰজনৰ OMR চিট একেই আগফালৰ জনৰ OMR চিট একেই পিছফালৰ জনৰ OMR চিটো একেই তো 1 নম্বৰ প্ৰশ্ন যাৰ যি থাকে সকলোৰে একেই থাকে গোটেই অসমতে একেই হৈ গৈছে কিন্তু এবাৰ প্ৰশ্নৰ চিট কেইটা থাকিব OMR চিট 4টা থাকিব মানে তোমাৰ যিটো 1 নম্বৰৰ প্ৰশ্ন যিটো প্ৰশ্ন আহিছে 1 নম্বৰত তোমাৰ কাষৰজনৰ হয়তো সেই 1 নম্বৰত বেলেগ এটা কুৱেশ্যনো আহি যাবলৈ আছে তো তুমি যেতিয়া পৰীক্ষাত সুধিবা ঐ 1 নম্বৰটো কি তেতিয়া সি যদি B বুলি কৈ দিয়ে আৰু তোমাৰটো যদি আচলতে শুদ্ধ উত্তৰটো আছিল C তুমি যদি সেইটো শুনি পেলাই B বুলি ভাবি টিক কৰি দিয়া বা তাত সাৰ্কুলটো
ডাৰ্ক কৰি দিয়া তেনেহ'লে তোমাৰ ভুল হোৱাৰ সম্ভাৱনাই বেছি হ'ব, কাৰণ তোমালোক দুয়োজনৰে প্ৰশ্ন বেলেগ বেলেগ হ'ব। তো এইটো এটা আটাইতকৈ ডাঙৰ কথা। তো 7 নম্বৰ কথাটো কি হৈছে চোৱা, ইংলিছ এণ্ড আদাৰ লেংগুৱেজ ছাবজেক্ট। এইটো মই তোমালোকক ধুনীয়াকৈ অসমীয়াতে বুজাই দিছোঁ যে ইংলিছ আৰু যিখিনি ভাষাভিত্তিক বিষয় আছে এইখিনিত কি হ'ব, তোমালোকে সদায় দেখি থকা বস্তুখিনিৰ পৰা এবাৰ আনচিন গ্ৰামাৰ আইটেমছ বা তেনেধৰণৰ বস্তুখিনি নাহে। তোমালোকৰ কি আহিব, কেতিয়াও নেদেখা কিছুমান বস্তু ডাইৰেক্ট কুৱেশ্যন তোমালোকে পৰীক্ষাৰ পেপাৰখনত দেখিবলৈ পাবা, আৰু তোমালোকে মানে কমন কুৱেশ্যনৰ যিটো ট্ৰেণ্ড আছিল সেই ট্ৰেণ্ডটো এবাৰ নাইকিয়া হৈ যাব। তোমালোকে কেতিয়াও নেদেখা বস্তু এটাত ডাইৰেক্ট কুৱেশ্যন পেপাৰত দেখিবা। তো 8 নম্বৰটো চোৱা, ইন দ্য ছাবজেক্ট ছায়েন্স এণ্ড মেথেমেটিক্স। তো ছায়েন্স এণ্ড মেথেমেটিক্সত কি কৰিব, কুৱেশ্যন বা প্ৰব্লেম যিখিনি তোমালোকক দিব, তো এইখিনি কি হ'ব, ডাইৰেক্টলি টেক্সট বুকৰ পৰা উঠাই দিয়া। আগতেতো আমাৰ ডাইৰেক্ট টেক্সট বুকৰ পৰাই গোটেইখিনি কুৱেশ্যন আহে। তো এইবাৰ অলপ তাৰ মাত্ৰাটো আমাৰ 2024 SSLCত কমিছিলে। তো মেথেমেটিক্সখন বহুত বেছি কনচেপচুৱেল আছিলে আৰু ছায়েন্সখনো কনচেপচুৱেলে আছিলে, কিন্তু তাৰ ভিতৰতো বহুত কুৱেশ্যন কিতাপৰ পৰা ডাইৰেক্ট উঠিছিলে। কিন্তু এইবাৰ কি হ'ব, কিতাপৰ পৰা কুৱেশ্যন উঠাই দিয়া নহয়, তোমালোকে কনচেপ্ট বেছড হ'ব, তোমালোকৰ গোটেই কাহিনীটো কনচেপ্ট বেছড হ'ব, কুৱেশ্যনখিনি কনচেপ্টৰ ওপৰত বেছড হ'ব। মানে তোমালোকে কি বুজি পাইছা, তোমালোকৰ যদি কনচেপ্টটো আছে তেতিয়াহে তুমি সেই কুৱেশ্যনটো ভালদৰে টেকল কৰিব পাৰিবা। তো এটা ডাঙৰ কথা, দ্য কুৱেশ্যন উইল বি বেছড অন দ্য লাৰ্ণিং আউটকামছ। তুমি কি বুজি পাইছা তাৰ ওপৰত, সেই ছাবজেক্টটোৰ ওপৰত তেনেধৰণে তোমালোকে উত্তৰ কৰিব পাৰিবা। তো কিতাপৰ পৰা উঠাই দিয়া নহয়। তো 9টো কি আছে, ইন দ্য ছাবজেক্ট অফ ছ'চিয়েল ছায়েন্স। এই ছ'চিয়েল ছায়েন্সতো একেই হ'ব, কনচেপ্ট বেছড কুৱেশ্যনেই আহিব। লাৰ্ণিং আউটকামছ, তুমি লাৰ্ণিং আউটকামছটো কি হৈছে আচলতে, তুমি কিমান বুজি পাইছা তাৰ ওপৰত ভিত্তি কৰিয়ে এইবাৰ পৰীক্ষা হ'ব। তো তাৰ পিছৰ কথাখিনি ইমান বেছি তোমালোকৰ নহয়, গতিকে মই তোমালোকক জনাম যে এইখনেই ছেবাৰ ছেক্ৰেটাৰীয়ে পাব্লিছ কৰিছে। ছেবাৰ যিটো অফিচিয়েল ৱেবছাইট তাত 26 এপ্ৰিল 2024 পাব্লিছ কৰিছে। আৰু এইখিনি সাল সলনিৰ জৰিয়তে তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে আগতে আমি বহুতে ভাবি আছিলোঁ যে কমন কুৱেশ্যনৰ এটা ট্ৰেণ্ড আছিলে, কমন কুৱেশ্যনে আমাক বহুতখিনি বচাই নিছিলে, আমি কমন কুৱেশ্যনখিনি চাই গৈছিলোঁ, তো পৰীক্ষাত আহি গৈছিল। তো আৰু দ্বিতীয় পৰ্যায়ৰ ল'ৰা ছোৱালীখিনিৰ বাবে কি হৈছিল যে তেওঁলোকে পৰীক্ষাত MCQখিনি যাৰ তাৰ পৰা সুধি মেলি হ'লেও কৰিব পাৰিছিলে। কিন্তু এইবাৰ যিহেতু 4টা ছেট হ'ব, সকলোৰে ছেটবোৰ খেলি মেলিকৈ আহিব। তো এইবাৰ কিন্তু MCQ কাৰোবাক সুধি 1 নম্বৰ B, 2 নম্বৰ C এনেকৈ সুধি পাছ কৰিম বুলি ভবাটো কিন্তু বুদ্ধিমানৰ কাম নহ'ব। তো এইটো মই সকলো ভাইটি ভণ্টিকে কৈছোঁ যে এতিয়াও তোমালোকৰ সময় আছে, যিহেতু তোমালোকৰ শৈক্ষিক বৰ্ষ আৰম্ভ হৈছেহে মাত্ৰ। তো ভালদৰে পঢ়া, এনেধৰণৰ কিছুমান সাল সলনি যিহেতু ঘটাইছে, গতিকে তোমালোকে ছাবজেক্টসমূহৰ কনচেপ্ট বুজিবলৈ চেষ্টা কৰা আৰু কনচেপ্ট বুজি নিজে ভালদৰে পঢ়িবলৈ চেষ্টা কৰা। হয়তো তোমালোকেও যিখিনি সাল সলনি কৰিছে তাৰ লগত অভিযোজন কৰি এটা ভাল ফলাফল লাভ কৰিব পাৰিবা। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। চাই থাকিবা ৰিষ্টাৰ্ট চেক, আৰু নতুন নতুন ভিডিঅ' আহি থাকিব। তো তোমালোকৰ যদি কিবা পঢ়াটো ডাউট আছে তেনেহ'লে তোমালোকে ডেছক্ৰিপশ্যনটো চেক কৰিব পাৰা। ৰিষ্টাৰ্ট চেক অফিচিয়েল হোৱাটছআপ গ্ৰুপত ক্লাছ 9 আৰু 10ৰ বাবে তোমালোকে জইন হৈ আমি দিয়া শৈক্ষিক সুবিধাসমূহ লাভ কৰিব পাৰা। ধন্যবাদ।